মন্ত্ৰী বিধায়ক কাৰোবাক যোগাযোগ কৰিছিলে নি? নাই কৰা। কোনোবা আহিছে নি আপোনাৰ ওচৰত? অহা নাই। এইযোৰ নাটক লিখিছিলে আগতে, কেইখন নাটকৰ নাম কওকচোন আমাৰ, যিখন নাটক মানে বেছি জনপ্ৰিয় হৈছিলে? তেজবিয়া বাদুলি আৰু ৰক্তস্নান শেৱালিত কৰিছিল। এতিয়া চৰকাৰৰ কেনেকুৱা ধৰণৰ আঁচনি লাগে আপোনালোকৰ নিচিনা শিল্পী? এতিয়া আপুনি এতিয়া অসুখ হৈ বহি গ'ল, চৰকাৰে মোক শিল্পী পেঞ্চনটো দিব পাৰে, দিওঁ বুলি। থিয়েটাৰত আছিলোঁ। 2 বছৰৰ পাছৰ পৰা মই ডিৰেকশ্যনৰ দায়িত্ব লৈছিলোঁ। নাটক লিখা আৰম্ভ তেতিয়াই হৈছিল। 4খন নাটক লিখিছিলোঁ। তেজপিয়া বাদুলি বিখ্যাত হৈছিল আৰু অভিনয়ত এজনী বাঘ হিচাপে মোক স্বীকৃতি দিছিল মহানন্দ শৰ্মাদেৱে। নাট্য জগতত মোৰ ভালেই লাগিছিল। এতিয়া নাট্য জগতৰ পৰা এৰি আহি বহুমূত্ৰ ৰোগত ভুগিলোঁ। আজি 1 বছৰ পাৰ হৈ গ'ল। উপশম মাজে মাজে হয়, আকৌ বেছি হয়। 2-এজন লগৰ শিল্পী আহিছে। আপোনাৰ জীৱনত প্ৰথম থিয়েটাৰ কোনখন আছিল? জ্যোতিৰূপা থিয়েটাৰ। তাৰপিছত জ্যোতিৰূপা, নটৰাজ, শ্ৰীমন্ত শংকৰদেৱ, প্ৰতিধ্বনি, সমন্বয়, অন্যান্য ভালেখিনি থিয়েটাৰত মই আছিলোঁ। আপুনি যোগাযোগ কৰা নাই নি থিয়েটাৰ মালিক চবক? আপুনি কোৱা নাই মোৰ অসুখ হৈ আছে বুলি? পাব লগা পইচাও নিদিলে কেইবাজনেও। কৈছিলোঁ যে এনেকুৱা হৈছে, নিদিলে। আগৰ নাটকৰ লগত এতিয়াৰ নাটক নিমিলে। নিমিলে মানে এতিয়া একক ধৰ্মী হৈ গ'ল। আগতে সমস্ত ধৰ্মী আছিলে, প্ৰত্যেকটো কেৰেক্টাৰে স্ক'প পাইছিলে। আজিকালি এটা বা 2টা কেৰেক্টাৰ স্ক'প পাব, তাৰ বাহিৰে আৰু নাই। টেকনিকেল দিশটোৰ ওপৰত বেছি নিৰ্ভৰ কৰিছে। সংস্কৃতিৰ লগতে নিজকে ব্যস্ত ৰাখি আত্মনিৰ্ভৰশীল হ'ব পাৰে বুলি হয়নে আপুনি? ঠিক আমাৰ দিনৰ শিল্পী প্ৰায়খিনিয়েই আত্মনিৰ্ভৰশীল হ'ব নোৱাৰিলে। যিসকল লাগি আছে এতিয়ালৈকে, তেওঁলোকে কিবা কৰিব পাৰিছে বা নিজে চলি থাকিব পাৰিছে। আপোনাৰ এটা ভাল লগা চৰিত্ৰৰ কথা কওকচোন আপুনি। মইনামতীৰ শ্যামকৃষ্ণ বৰুৱা ভাটৰ ভিক্ষাৰী চৰিত্ৰটো মোক দলটোৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে পৰিগণিত কৰি তেওঁলোকে পুৰস্কৃত কৰিছে, সম্বৰ্ধনা জনাইছে। এনেকৈ কেতিয়াৰ পৰা হৈছিলে? 1978 চনত জ্যোতিৰূপাত। সমাজক বা চৰকাৰ কিবা ক'বলগীয়া আছে নি আপোনাৰ? সমাজ বা চৰকাৰক মোক ক'ব লগা কিনো ক'ম, আক্ষেপ থাকিলেও সমাজবোৰেই বা পৰিৱৰ্তন যেতিয়া হ'ল, নৈতিকতা স্খলন ঘটিল, তেনে ক্ষেত্ৰত আৰু ক'ব লগা নাই। আপোনাৰ বয়সৰ অভিনেতা এতিয়াও ভাইমনত কাম কৰি আছেনে? কম আছে। কেইজনমানৰ নাম ক'ব নি আপুনি? মহাদা আছিলে মহানন্দ শৰ্মা, আৰু ৰজনী তালুকদাৰ আছিলে, তেওঁ নাই এতিয়া। 2জনমান আছিলে, কিন্তু এতিয়া ঘৰত সোমাই গ'ল, বুঢ়াই হ'ল, ইতিমধ্যে ঢুকাইছে নেকিও মই নাজানো। বিখ্যাত মানুহ লগ পাইছিলে নি আপুনি নাট্যৰ অভিনয়ত জড়িত থাকোঁতে? বিখ্যাত উত্তৰ পূব ভাৰতৰ শ্ৰেষ্ঠ নাট্যকাৰ আৰু শ্ৰেষ্ঠ পৰিচালক, ৰঙানদী পাৰৰ নাট্যকাৰ অনিল মজুমদাৰৰ প্ৰথম মই শিষ্য আছিলোঁ। আপুনি সৰুৰ পৰাই জড়িত আছিলে নাটকৰ লগত? সৰুৰ পৰাই। আমাৰ স্থানীয় জেগাত বিভিন্ন ধৰণৰ নাটক কৰা হৈছিলে, প্ৰতি বছৰে 2খনকৈ। সেইবিলাকৰ গুৰি ধৰিছিলে যোগেশ বৰগোহাঁই, এতিয়াও আছে, পুনাৰাম গোহাঁই, ৰত্নেশ্বৰ গোহাঁই, ইতিমধ্যে তেওঁ গ'ল, পুনাৰাম গোহাঁই গ'ল, বাকী এতিয়া যোগেশ গোহাঁই আছে, বৰগোহাঁই। এইসকলৰ দ্বাৰা আমি প্ৰতি বছৰে 2খনকৈ নাটক কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই ৰোহিতাশ্ব নাটকখন কৰিছিলোঁ। ৰোহিতাশ্বৰ ৰলটো কৰিছিলোঁ শিৱসাগৰ নাট্য মন্দিৰত, মই পুৰস্কাৰ পাইছিলোঁ। কিমান কম বয়সৰ পৰা আপুনি এই জড়িত হৈ পৰিছিলে সংস্কৃতিৰ? 8 বছৰ বয়সৰ। ঠিক কেতিয়াবা মাজে মাজে ভাৱটো আহে, কাৰণ
৭১ চনৰ পৰা ৰাইজৰ লগতে থাকি সমাজৰ লগত থাকি যিটো সবলতা অনুভৱ কৰিছিলোঁ সেই সবলতাটো বৰ্তমান নোহোৱা হৈছে আৰু সেইকাৰণে মই অকলশৰীয়া বুলি ভাবোঁ। তেওঁ চাৰ্কাছতো আছিলে, চাৰ্কাছত থকাৰ পাছতহে মোক বিয়া মানে তেওঁ পাতিছে। ছোৱালী এজনী ল'ৰা এটা মোৰ, ছোৱালীজনী খুব বেছি 7 বছৰ বয়সতে তেওঁ মানে নাটকত সোমাইছে। নাটক কৰি আছে আৰু যেতিয়া মানে ডায়েবেটিছৰ বেমাৰটোৱে উপক্ৰম কৰিলে। তেওঁ সম্বৰ্ধনাই খাব নোৱাৰে, কিন্তু এতিয়ালৈকে বৃদ্ধ পেঞ্চনটো পোৱা নাই। পেঞ্চনৰ কাৰণে আমি এতিয়া একো কৰিব পৰা নাই। দুখ কৰে আৰু মোৰ এতিয়া মানে আৰ্থিক অৱস্থাটো সিমান ভাল নাই, স্বাস্থ্যটোও ভাল নাই, মানে সংসাৰখন কেনেকৈ চলাম কৰিম এইটো মানে দুখ কৰিব আৰু নকৰাটো নহয়। উপাৰ্জন এতিয়া আমাৰ একোৱেই নাই বুলি ক'ব পাৰি আৰু খেতি বাহিৰে। ভাও দেখুৱাই সমাজত ঘূৰি ফুৰিলে, কিন্তু এতিয়ালৈকে তেওঁ শিল্পী পেঞ্চন পোৱা নাই। সেইটো কাৰণে মই চৰকাৰকো অনুৰোধ কৰিছোঁ যে চৰকাৰৰ ফালৰ পৰা কিবা এটা আমাক তেওঁ শিল্পী পেঞ্চনটোকে মানে কিবা এটা কৰি দিয়ে বুলি ক'বলৈ বিচাৰোঁ। ইমান চেষ্টা কি অথলে যাব পাৰে, ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে, মোৰ আজন্ম সাধনাৰ সফলতা হ'ব দূৰ। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল। আদৰ্শ শিল্পী হিচাপে কাক গ্ৰহণ কৰিছিলে আপুনি? মহানন্দ শৰ্মাকে প্ৰমুখ কৰি ৰত্নেশ্বৰ বুঢ়াগোহাঁই। তেওঁ নিজে নাটক নকৰিলেও সঁচাকৈ শিল্পী আছিল, কিন্তু তেখেতে তেওঁ। আপোনাৰ প্ৰিয় শিল্পী কোন? প্ৰিয় শিল্পী মহাদেৱ। বিষ্ণুৰাভাক লগ পাইছিলে নেকি? পাইছিলোঁ। ক'ত পাইছিলে ক'বচোন? বিষ্ণুৰাভাক আমাৰ ঘৰতে পাইছিলোঁ। কেনেকুৱা হেৰিত আহি পাইছিলে? সেই আন্দোলনৰ দিনৰ কথা। আমি তেতিয়া চেঙেলীয়া খোৱাঙত কিবা আলোচনা এটা আছিলে হেৰিয়াৰ, খোৱাঙলৈ আহি তাৰ পৰা পলাই আহি আমাৰ ঘৰত থাকিছিলে, এই কিনাৰৰ ঘৰতো থাকিছিলে। সেই তেতিয়াই পোৱা। বাকী ফণী শৰ্মা, ব্ৰজ শৰ্মা তেওঁলোকক লগ পাইছিলে আপুনি? ফণী শৰ্মাকো পাইছোঁ, ব্ৰজ শৰ্মাকো পাইছোঁ। কেনেকুৱাই পাইছিলে আপুনি? তেওঁলোক বৰ নম্ৰ ভদ্ৰ আছিল। ক'ত লগ পাইছিলে তেওঁলোক? তেওঁলোকক মই পাঠশালাতেই লগ পাইছিলোঁ। আৰু ফণী শৰ্মা খুৰাক হেৰিয়াত পাইছিলোঁ, গুৱাহাটীত। থাকিম